Good morning class. আজি আমি মাল্টিপ্লিকেটিভ ল অফ প্ৰবাবিলিটি বিষয়ে পঢ়িম। এইটো এটা থিওৰিয়াম হয়, ইয়াক কম্পাউণ্ড প্ৰবাবিলিটি বুলিও কোৱা হয়। আমি এডিশ্যন ৰুল অফ প্ৰবাবিলিটি অলৰেডি পঢ়িলোঁ। এতিয়া আমি মাল্টিপ্লিকেটিভ ল অফ প্ৰবাবিলিটি বিষয়ে পঢ়িম। এইটোত কণ্ডিশ্যনেল প্ৰবাবিলিটি ইউজ হৈ আছে। চ' এই থিওৰিয়ামটোৰ ষ্টেটমেণ্টটো কি চাই লওঁ। The probability of simultaneous occurrence of two events, দুটা ইভেণ্টৰ simultaneous occurrence আৰু তাৰ probability to কি হয় চোৱা, is the product of unconditional probability of one and the conditional probability of the other when the first one has already happened. তাৰ মানে দুটা ইভেণ্টৰ A আৰু B মই লৈছোঁ, এহেঁতৰ চাইমালটেনিয়াছ অকাৰেঞ্চ বুলি ক'লে কি বুজিব, যেতিয়া একেলগে যেতিয়া হ'ব, তাৰমানে প্ৰবাবিলিটি অফ A ইণ্টাৰছেকশ্যন B, ইয়াৰ ৰিজাল্টেণ্টটো কি হয়, প্ৰডাক্ট বুলি কৈছে, হয় নহয়? দুটা বস্তুৰ প্ৰডাক্ট হ'ব। প্ৰডাক্ট কাৰ আনকণ্ডিশ্যনেল প্ৰবাবিলিটি অফ ওৱান, তাৰমানে এই দুটাৰ যিকোনো এটা আনকণ্ডিশ্যনেল প্ৰবাবিলিটি, প্ৰথমতে আমি এইটোকে লৈছোঁ আনকণ্ডিশ্যনেল বুলি, and the conditional probability of the other when the first one has already happened. তাৰ মানে যদি A ইভেণ্টটো অলৰেডি হৈ গৈছে, তেতিয়া আমাৰ কি হ'ব, PA ইনটু P B গিভেন A, আৰু যদিহে B ইভেণ্টটো অলৰেডি হৈ গৈছে, তেতিয়া এইটো কি হ'ব, PB ইনটু P A গিভেন B। এইটোৱে হৈছে মাল্টিপ্লিকেটিভ ল অফ প্ৰবাবিলিটি। এইটোক আমি প্ৰুফ কৰি দেখাব লাগে। তো এই ক্ষেত্ৰতো আমি কি কৰিম, চেম্পল স্পেচ এটা ল'ম, হৈছে। চেম্পল স্পেচটোত কি থাকিব, NS চেম্পল পইণ্টছ থাকিব, হ'ল। আৰু এই A আৰু B, এই দুটা ইভেণ্ট কি এই চেম্পল স্পেচটো আণ্ডাৰতে হ'ব। এহেঁতৰ চেম্পল পইণ্ট হ'ব NA আৰু NB, হ'ল। আৰু এহেঁতৰ ইণ্টাৰছেকশ্যনটো A ইণ্টাৰছেকশ্যন Bৰ চেম্পল পইণ্টটো হ'ব NA ইণ্টাৰছেকশ্যন B, বা ইয়াক NAB বুলিও লিখা হয়, NAB। এনেকৈ যদি থাকে AB, তেতিয়া তোমালোকে গম পাবা যে এইটো A ইণ্টাৰছেকশ্যন B। কেতিয়াবা এই ইণ্টাৰছেকশ্যন চিম্বলটো দিয়া নাথাকে, AB বুলি থাকে, তেতিয়া গম পাবা যে এইটো NA ইণ্টাৰছেকশ্যন B কথা কৈছে। তেতিয়া এতিয়া আমি প্ৰবাবিলিটি অফ Aটো কি বুলি লিখিব পাৰোঁ, NA বাই NS লিখিব পাৰিম। প্ৰবাবিলিটি অফ B হ'ব NB বাই NS, আৰু probability of A intersection B কি হ'ব, NAB বাই NS, হৈছে। এতিয়া চোৱা, নেক্সট যিটো ষ্টেপ মই ক'ম, এতিয়া A given B, ইয়াত Bটো অলৰেডি হৈ গ'ল, Aটো নাই হোৱা, হয় নহয়? আমি এই বিষয়ে একো গম পোৱা নাই এতিয়ালৈকে, Aটো নাই হোৱা, কিন্তু Bটো হৈ গ'ল। এতিয়া এই A গিভেন Bৰ চেম্পল পইণ্টবিলাক B চেম্পল পইণ্টৰ ভিতৰত সোমাই থাকিব, কাৰণ Bটোহে অলৰেডি হৈ গৈছে, Aটোতো নাই হোৱা। সেইকাৰণে A গিভেন Bৰ চেম্পল পইণ্টছবোৰ, ইয়াৰ যিবিলাক চেম্পল পইণ্ট হ'ব, সেই চেম্পল পইণ্টছবোৰ Bৰ চেম্পল পইণ্টৰ ভিতৰত সোমাই থাকিব। তেনেকৈ চিমিলাৰলি B গিভেন Aৰ ক্ষেত্ৰত ইয়াৰ যিবোৰ চেম্পল পইণ্ট হ'ব, B গিভেন Aৰ যিবিলাক চেম্পল পইণ্টছ থাকিব, সেই চেম্পল পইণ্টছবোৰ Aৰ চেম্পল পইণ্টৰ ভিতৰত সোমাই থাকিব। এতিয়া আমি প্ৰবাবিলিটি অফ A গিভেন B কেনেকৈ লিখিম, প্ৰবাবিলিটি অফ A গিভেন Bক আমি লিখিব পাৰিম NAB, ইয়াত ইণ্টাৰছেকশ্যনটো আহিব NAB বাই NB, ইয়াত তলত NS নহয় NB হ'ব, কাৰণ কিয়, এহেঁতৰ চেম্পল পইণ্টবোৰ ক'ত সোমাই থাকিব, Bত সোমাই থাকিব, সেইকাৰণে NB হ'ব। আৰু তেনেকৈ চিমিলাৰলি B গিভেন Aৰ ক্ষেত্ৰত কি হ'ব, NAB বাই NA হ'ব, হ'ল। তো এতিয়া ইয়াৰ পিছৰ পাৰ্টটো চোৱা, এতিয়া আমি ইয়াত কি কৰিম,
এইখিনিলৈকে হৈ গ'ল বুজি পালা বি গিভেন এ probability আমি কেনেকৈ লিখিব পাৰিম এন এ বি বাই এন এ এতিয়া চোৱা এ ইণ্টাৰছেকশ্যন বি probabilityটো আমি কি লিখিব যে আমি কি পাইছিলোঁ এন এ বি বাই এন এছ এইটো যিটো মই বুজাই দিছোঁ অলৰেডি probability of A intersection B equal to N AB by NS হ'ল এতিয়া ইয়াত অকণমান এডজাষ্টমেণ্ট কৰিছোঁ এইটো চোৱা N A B by NS ইয়াত মই কি কৰিছোঁ N A নিউমাৰেটৰ আৰু ডিনমিনেটৰত মাল্টিপ্লাই কৰিছোঁ হ'ল যাতে N A কাটা গ'লে আকৌ N A B by NS পাওঁ এতিয়া N A by NS মানে P A হ'ল আৰু N A B by N A মানে কি হ'ব P B given A অলৰেডিটো মই দেখাই দিছোঁ এইটো পি বি গিভেন এ মানে এন এ বি বাই এন এ হ'ল এইটো পালোঁ আকৌ একেধৰণে probability of A intersection B equal to আমি এন এ বি বাই এন এছ লিখিম ইয়াত আমি কি কৰিম এন বিটো নিউমাৰেটৰ ডিনমিনেটৰত আমি কি কৰিম মাল্টিপ্লাই কৰিম তেতিয়া আমি কি পাম probability of B into probability of A given B চ' এইটোৱে হৈছে মাল্টিপ্লিকেটিভ ল অফ probability বা কম্পাউণ্ড probability চ' আজিৰ ক্লাছত ইমানেই